সকলৰ জাতীয় উৎসৱ বিচুৱা আমি বৃহত্তৰ দলগাঁওবাসী ৰাইজ গোসাইগাঁওবাসী ৰাইজ লগতে আক্ৰাচুৰ যৌথ উদ্যোগত আমি আগন্তুক 27 এপ্ৰিল 13 বহাগত একদিনীয়া কাৰ্যসূচীৰে আমি এই দলগাঁও স্কুল ফিল্ডত আমি বৃহৎভাৱে এখন মানে জাতীয় উৎসৱখন মানে আমি ইয়াতে অনুষ্ঠিত কৰিম আৰু এই অনুষ্ঠিত কৰাৰ কাৰণে আমি যোৱাকালি বৃহৎভাৱে এখন আমি সাৰাউণ্ডিংভাৱে বৃহৎ শক্তিশালী এখন পৰিচালনা কমিটি আমি গঠন কৰিছোঁ। এই পৰিচালনা কমিটিৰ সভাপতি হিচাপে মই নিজে আছোঁ প্ৰদীপ কুমাৰ ৰায়, আমাৰ জেনেৰেল ছেক্ৰেটাৰী আছে মৃণাল কান্তি ৰায় আৰু আমাৰ ভাইচ প্ৰেছিডেণ্ট আমাৰ মহিলা গোটৰ পৰা আছে আমাৰ আৰু 3জন ভাইচ প্ৰেছিডেণ্ট আছে, এছিষ্টেণ্ট ছেক্ৰেটাৰী আছে, আমাৰ সভানেত্ৰী আছে মহিলা সাধাৰণ সম্পাদিকা আছে মহিলা সমিতিৰ পৰা, লগতে আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট আছে বিনীতা ৰায় ডাঙৰীয়ানী আৰু আমাৰ 3খন আমি মানে উপসমিতি গঠন কৰিছোঁ। পেণ্ডেল পৰিচালনা কমিটি আমি বিশেষকৈ মহিলাসকলক আমি দায়িত্ব দিছোঁ আৰু আমাৰ যি শিল্পীসকলক আমি আদৰি আনিম, এই শিল্পীসকলৰ কাৰণে চোৱা চিতা খোৱা লোৱাৰ কাৰণে এখন আমাৰ উপসমিতি আছে, তাতো আমি প্ৰেছিডেণ্ট ছেক্ৰেটাৰী বনাইছোঁ আৰু আমাৰ এখন পৰিচালনা সমিতি আছে। আমাৰ গোটেই ৰাইজ আমাৰ যে মানে ভলণ্টিয়াৰ থাকিব, এই ভলণ্টিয়াৰসকলক দেখা মিলা ৰাইজ আহিলে যাতে কোনো ধৰণৰ ইয়াত অসুবিধা নহয়, আমি সবাই মিলি আনন্দ ফূৰ্তিৰে যাতে আমি একদিনেই কাৰ্যসূচী উপভোগ কৰোঁ তাৰ কাৰণে আমি বৃহৎ আকাৰত ভলণ্টিয়াৰৰ এখন পৰিচালনা কমিটি গঠন কৰিছোঁ। আমি যাতে এই বিচুৱা উৎসৱখন গোটেই যিহেতু আমাৰ নামনি অসমৰ ভিতৰত আমি এইখন মানে জাতীয় উৎসৱ হিচাপে পালন কৰিবলৈ গৈ আছোঁ, গতিকে সকলোৰে সহযোগ বিচাৰিছোঁ আৰু আমি সকলোৱে মিলি যাতে এই উৎসৱটো আমি বৃহৎ আকাৰত আনন্দ মনেৰে পাৰ কৰি যাব পাৰোঁ তাৰে আশা ৰাখি আৰু আজি আমি এই যি বিচুৱাত আমাৰ 27 তাৰিখ হ'ব 13 বহাগত তাৰে আমি যি লাই খুঁটা আমি এই লাই খুঁটা আজি স্থাপন কৰি মানে আমি শুভ উদ্বোধন কৰিলোঁ আৰু লগতে এই লাই খুঁটাটোক আমি শুভ উদ্বোধন কৰাৰ কাৰণে আমাৰ গোসাইগাঁৱৰ যুৱ ব্যৱসায়ী আমাৰ মানে বিপুল ৰায়ক আমি মাতি আনিছোঁ। তেখেতে আজি লাই খুঁটা মানে আৰম্ভণিটো কৰিলে, আমি তেখেতকো ধন্যবাদ জনাইছোঁ আৰু আমি আগন্তুক দিনত সমূহ ৰাইজৰ সহায় সহযোগিতা কামনা কৰি আমাৰ যি জাতীয় উৎসৱ বিচুৱা এইখন যাতে আমি খুব আনন্দৰে পাৰ কৰি যাব তাৰে কামনা কৰে ভগৱানৰ ওচৰত আশীষ বিচাৰি মোৰ মানে যি ক'ব লাগে মই এতিয়া ঠিক কৰা নাই। আমি বিশেষকৈ যিহেতু আমি কোচ ৰাজবংশী মানে কিবাৰ জাতীয় উৎসৱ বিচুৱা পাতি আমাৰ কোচ ৰাজবংশী গায়ক গায়িকা থাকিব, তাৰ লগতে আমি অন্যান্য আমাৰ বেংগলী সম্প্ৰদায়ৰ গায়ক বা গায়িকা আৰু আমি বিশেষকৈ যদি পাৰোঁ আমি অসমৰ এজন মানে খ্যাতনামা শিল্পীক আমি আনিম বুলি আশা কৰিছোঁ। আজি আমি ঠিক কৰিম, এতিয়াও আমি ঠিক কৰা নাই, গতিকে আমি আশা কৰিছোঁ আমি সকলো ৰাইজক আনন্দ দিব পৰাকৈ যাতে আমি বিচুৱাখন পাতিম বুলি আমি ভাবিছোঁ।